নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ'ত 2024 আজি লাষ্ট ভিডিঅ', 2024 আজি লাষ্ট ভিডিঅ'। আজি ভিডিঅ'টোত আমি কিছুমান কথা পাতিম, আমি কিছুমান মনৰ ভাৱ প্ৰকাশ কৰিম, মই আপোনালোকে কিছুমান সমালোচনা কৰিম। তো বন্ধুসকল, কিছুমান মানুহৰ এই 2024 বছৰটো বহুত বেয়া গৈছে আৰু মানে বহুতে কয়, প্ৰায় মানুহে কৈ আছে 2024টো মানে আজিলৈকে যোৱা যিমানকেইটা বছৰ গৈছে নিজৰ লাইফৰ, তাৰ ভিতৰত চবতকৈ বেয়া মানে এটা বেয়া দিন গৈছে। মানে আপোনাক কি ক'ম, মানে প্ৰতিটো ছাইডৰ পৰা বেয়া দিন গৈছে চবৰে, মানে সেনেকুৱা হৈছে। তো এই 2024 যেতিয়া যাব, 2025 যেতিয়া আহিব, অহাৰ পিছত বা ৰাইজৰ কাৰণে কেনেকুৱা দিন লৈ আহে, আশা কৰোঁ চবৰে ভাল দিন আহে, আশা কৰোঁ চবৰে বিজনেছবিলাক ভাল হয় আৰু মানে মানুহৰ সপোনবিলাক যেন পূৰণ হয়, মানুহে কৰিবলগীয়া কামবিলাক কৰক। মই ক'বলৈ কাৰণে এইটো বিচাৰিছোঁ, 2024ত এনেকুৱা কিছুমান ঘটনা হৈছে। ডিচেম্বৰ মাহতে ধৰক বহুত কিছুমান বেয়া বেয়া ঘটনা হৈছে। গুজৰাট কি কয়, জয়পুৰৰ আপোনাৰ সেই ঘটনাটো, যিটো মানে LPG গেছ ফুটিছিলে, তাৰ আগদিনাখন আমি পাৰ হৈছোঁ জয়পুৰ। মই তাৰ আগদিনাখন পাৰ হৈছোঁ জয়পুৰ, তাৰ পিছদিনাখন সেইটো হৈছে, আমি নিউজত তেতিয়া পাইছোঁ। তাৰপিছত তাৰ বাহিৰেও কিছুমান এনেকুৱা ছ'চিয়েল মিডিয়া কিছুমান এনেকুৱা মানে ক্ৰিয়েটাৰ আছিলে যিবিলাকত ঢুকাইছে। তাৰ বাহিৰেও বহুত মানুহ মানে কিবা কিবি হৈছে। তো ভাবোঁ চবৰে মানে এই 2024 যিটো আছিলে বেয়াই গৈছে চাগে। মোৰো বৰ বেছি ভাল নহয়। মোৰ 2024টো ইপিনে সিপিনে ইটো সিটো। মই ক'ব গ'লে মোৰতো আপোনাৰ ধৰক 2022ৰ পৰা অলপমান বেয়াই চলি আছিলে। 2022ৰ পৰা বেয়া চলি আছিলে। আপোনাৰ ধৰক মোৰ ড্ৰাইভাৰ দুজন ঢুকাইছিলে আপোনাৰ গাড়ীত। মই সেইটো কথা এদিন ভিডিঅ'ত ক'ম বুলি ভাবিছিলোঁ, ক'বলৈ নহ'লে। দুজন ড্ৰাইভাৰ ঢুকাইছিলে মোৰ গাড়ীত 2022 নহয়, 2023ত মোৰ ড্ৰাইভাৰ দুজন 2022ৰ ডিচেম্বৰত, আৰু তাৰপিছত 2023ৰ মাজতে দুজন মোৰ ট্ৰাকখনৰ ড্ৰাইভাৰ দুজন ঢুকাইছে। তাৰপিছত এজনটো যোৰহাটত ঢুকাইছেতো, নিউজ আছাম 18 বহুত ডাঙৰকৈ তাৰমানে প্ৰকাশ কৰিছিলে। তাৰ বাহিৰেও সেইদিনাখন গুজৰাটৰ পৰা গৰু আনি থাকোঁতে মোৰ লগত হৈছিলে কি, চব অল ডকুমেণ্টছ থকাৰ ভিতৰতো কি কয়, ৱেষ্ট বেংগাল পুলিচে ডকুমেণ্টছবিলাক ফেক বুলি কৈ পেলাই মানে এনেকৈ পেলাই দিছিলে। তাৰপিছত মোক এৰেষ্ট কৰি পেলাই গান পইণ্টত লৈ গৈছিলে, মানে গৌ তস্কৰী বুলি কৈ লৈ যায়। তাৰপিছত আপোনাৰ লকআপত ভৰাৰ আগতে SP ফোন আহিলে। SP ফোন আহি ক'লে কি নাই, ডকুমেণ্টছ চব অ'কে হয়, তহঁতে এইটো ভুল নকৰিবি। তাৰপিছত হেৰি কৰি হ'লেও মই 41,000 টকা ৱেষ্ট বেংগালত খৰচ কৰি পেলাই কেছ খেলি গৰুখিনি লৈ আহিছোঁ। যিটো মানে আপোনাৰ কিমান তাৰিখৰ আছিলে জানো, 22 নে কিমান আছিলে, ডিচেম্বৰ 22, 2024। তো সেনেকৈ গৈ পেলাই আপোনাৰ কিছুমান বেয়া দিন গ'ল, বহুত বেয়া মানে আপোনাৰ এক্সপিৰিয়েঞ্চ কিছুমান হৈ গ'লে 2024ত। আশা কৰোঁ নেক্সট টাইম আমি চব 2025, মই জানো 2025টো ভাল হ'ব, মোৰো লগতে ৰাইজেও ভাল হ'ব। খালি মোৰ বুলিয়ে নহয়, ৰাইজেও ভাল হ'ব। 2025টো চবৰে ভাল হওক। চবেই চবক ছাপোৰ্ট কৰক, অসমীয়া ৰাইজক ছাপোৰ্ট কৰক, অসমখন আগুৱাই নিয়ক। বিশেষকৈ খালি নিজৰ বুলিয়ে নহয়, আমাৰ গাঁওখনৰ কাৰণে, আমাৰ সমাজখনৰ কাৰণে, আমাৰ অসমীয়া ৰাইজৰ কাৰণে, আমাৰ অসমখনৰ কাৰণে, আমাৰ ভাৰতবৰ্ষখনৰ কাৰণে আমি কাম কিছুমান কৰিব লাগে। কাম কৰোঁ, চবেই মিলি জুলি কিছুমান কাম কৰোঁ, যাতে আমাৰ দেশখনৰ, আমাৰ ৰাজ্যখনৰ উন্নতি হওক। যেনেকৈ আজিৰ তাৰিখত মই ক'ব গ'লে, আমাৰ অসম চৰকাৰে কিছুমান কাম কৰি আছে, বহুত ভাল কাম কৰি আছে। যিহেতু মই লাষ্ট টাইম এতিয়া গোটেই গুজৰাটৰ পৰা লৈ একদম গোটেই ৰাস্তাটো মাৰি আহিলোঁ, 5খনমান ৰাজ্য শেষ কৰি থৈ আহিছোঁ। তাত যোগী চৰকাৰ আৰু আমাৰ মানে হেমন্ত মামা চৰকাৰখনে আজিৰ তাৰিখত বহুত বেছি ভাল কাম কৰি আছে, খুব ধুনীয়া কাম কিছুমান কৰি আছে। তো সেইকাৰণে কওঁ কি, মামাই যাতে নেক্সট টাইম এনেকুৱা কিছুমান কাম আৰু হাতত লওক। আমাৰ যুৱাবিলাকক যেনেকৈ এবাৰ চাকৰি দিলে, সেনেকৈ চাকৰি কিছুমান দিয়ক। আমাৰ নিবনুৱা সমস্যাটো দূৰ হওক, ঠিক আছে। আমাৰ মা দেউতাহঁতক, বুঢ়া বুঢ়ীবিলাকক নিজৰ সন্তানবিলাকে চাওক। চবেই চবকে মৰম চেনেহে কৰি যাতে এই যোৱা দিনকেইটা গ'ল, অহা দিনকেইটা যাতে আমি ভালকৈ খেদিব পাৰোঁ, ঠিক আছে। সিমানখিনিয়ে কথা। বাকী লগতে মোৰ জানুৱাৰী কিছুমান দেখাম, চেলৰ কাৰণে একো নাই। মই খালি আপোনালোকক মোৰ দেখাম, মোৰ ফাৰ্মৰ কিছুমান বস্তু, ফাৰ্মখনো আপডেট কৰিম। মই আপোনালোকক দেখাম 2025ত কিছুমান কাম কৰিম। যিহেতু মই ITBPত হেড কনষ্টেবল আছিলোঁ, আপোনালোকে কিছুমানে গম পায়।
চাকৰি এৰি পেলাই কামটো মই কৰি আছোঁ মোৰ অলপমান ড্ৰিমবিলাকত বেলেগ ফাৰ্মিং লাইন লেভেলটো মই যিমানখিনি পাওঁ সিমানখিনি সহায় কৰি দিব আগুৱাই নিব চেষ্টা কৰিম কিছুমান বস্তু দেখাম আপোনালোকক মই আপোনালোকক মই গিৰজনী দেখাওঁ এইজনী 2025 6 তাৰিখে জগা ডেট জানুৱাৰী 6 তাৰিখে জগা ডেট বাঁহা চাহা পাতিলে যোৱাবাৰ তাই মাইকী পোৱালি দিছিলে মাইকী পোৱালিটো মই চেল নকৰোঁ বুলি কয় তাই 5টা থন আছিলে কিন্তু এজন দাদাই বহুতে জোৰ জবস্তি কৰি লৈ গ'ল আৰু এবাৰ এই মাইকী পোৱালি দিব কাৰণ এবাৰ গাটো ভাঙিছে খিনাইছে তাই মানে খিনাইছে যেতিয়া তাই মাইকী পোৱালি হ'ব গৰু সদায় খিনালে মাইকী পোৱালি দিয়ে বুলি কয় আৰু মানুহে সদায় খিনালে ল'ৰা হয় বুলি কয় তাৰপিছত এইজনী মই এজনী গিৰলেণ্ডো হয় এবাৰ আনিছোঁ গিৰলেণ্ডো এইজনী নাজানো কি হয় তো এইজনী গিৰলেণ্ডো এজনী আনিছোঁ এইজনী তাই আদাৰ চাদাৰ বনাইছে লাহেকৈ গিৰ ক্ৰছ গিৰলেণ্ডো তাই জানুৱাৰী মাহতে তাইও জগিব তাৰপিছত এইটো এটা মোৰ ঘৰৰ জাৰ্চি যিজনী প্ৰথম মানে মই প্ৰেক্টিছৰ কাৰণে গৰু আনিছিলোঁ তাইক লগাইছিলোঁ তাইৰ পৰা এইটো HFৰ পোৱালি হৈছিলে আৰু এইটো মানে বেছিতে কৈছে মই ৰাখোঁ থাকক একো নাই অলপমান খাই বৈ থাকিব যি থাকক ই তাৰপিছত এজনী মোৰ এইটো চাওক পাণ্ডেজী ইয়াৰ নাম পাণ্ডেজী ইয়াক আমাৰ সেই তিনিচুকীয়া দাদা এজনে মোক গিফ্ট কৰিছে কিয় মৰিবলৈ অৱস্থাত আছিলে একে মই পাণ্ডে তো জাৰ্মান চেফাৰ্ড হয় লং কৰ্টতে আছে তো ইয়াক মই ট্ৰিটমেণ্ট কৰি পেলাই আপোনালোকক 15 দিনমানৰ পিছত দেখাম সি বহুত ধুনীয়া কুকুৰ এটা হ'বগৈ তাৰপিছত এইফালে এজনী মোৰ চেউৰী আছে চেউৰীজনী আপুনি চাওক এইজনী আৰু লাগিব অলপমান দিনৰ পিছত তাই প্ৰেগনেণ্ট হ'ব হয় 7-8 মাহ লাগি যাব কাৰণ ইমান এটা ভাল ডাইট দিব পৰা নাই মই গৰুখিনিক এতিয়া যেনেকৈ এইবিলাক শুকোৱাৰ পিছত ঘাঁহ চাহ খাব পাব তেতিয়া সেনেকৈ ভাল হ'ব তাৰপিছত এজনী মোৰ গিৰত আছে খুব ধুনীয়া একদম পিয়ৰিটিত থকা গিৰ হয় খুব ধুনীয়া পিয়ৰিটিত এজনী গিৰ চাওক শুইছে তাই এইমাত্ৰ শুইছে তো এজনী আপোনাৰ খুব ধুনীয়া গিৰ চাওক ফাৰ্ষ্ট টাইম প্ৰেগনেণ্ট হয় তাই লম্বা চৌৰা হাইটেড খুব ধুনীয়া তাৰপিছত তাই তলৰ সেইটো চাওক একদম মানে এনেকৈ বাঁহা পে লৈ একদম সিপিনে গল বিচনীলৈকে লাগা কিমান ধুনীয়া কণ্ডিশ্যনত হয় এইফালে এজনী ছেম কণ্ডিশ্যনৰ পোৱালি হয় বহুত ধুনীয়া তাই একদম সৰু পোৱালি হয় 8 মাহ 9 মাহ কিন্তু তাই আদাৰ চাইজটো আপোনালোকে চালে গম পাই যাব চাওক আদাৰটো চাওক কিমান ধুনীয়া ডেভেলপ হৈছে এজনী আছে ধুনীয়া পোৱালি আৰু সিফালে সেইকেইজনী আছে ডাঙৰ আৰু সিফালে আছে ৰামু আছে সিফালে সেনেকৈ এইফালে হাঁহ অলপমান ৰাজহাঁহ কেইটামান চীনা হাঁহ সেনেকৈ মানে এইটো এটা বেলেগ এইটো জেগাটোকো বেলেগ হয় ইয়াত খালি মানে গৰুৰ কাৰণে হয় এইটো ভাইটিয়ে ঘৰ বনাই আছে যিটো মোতকৈ তলতো SSBত চাকৰি কৰি সি এইটো ঘৰ বনাই আছে ইয়াত তো তাৰ ভাইটিয়ে মাটি ল'লোঁ অলপমান মাটিখিনিত পানী চানী শুকোৱাৰ পিছতহে মই হেৰি কৰিম সেনেকৈ ফিচাৰীটো সেইটো তাৰপিছত বাকী বৰ বেছি দেখাবলৈ একো নাই ইমানখিনিয়ে দেখালোঁ আৰু নেক্সট মানে আপোনাৰ কি ক'ম আৰু 2025ত কিছুমান কাম হাতত ল'ম আপোনালোকে আশীৰ্বাদ লাগিব আপোনালোকৰ মৰম চেনেহ লাগিব আৰু চবতকৈ দুখৰ কথা কি হয় কি মই 2019 পৰা ইউটিউব চেনেলটো চলাই আছোঁ মোৰ ইউটিউব চেনেলটো গ্ৰ'থ নাই মই যিমানটো ভাবিছিলোঁ ইউটিউব চেনেলটোত মই সিমানটো গ্ৰ'থ পোৱা নাই বহুতে চাই মোৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব নকৰে তো আশা কৰোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আপোনালোকে একো নাযায় তো মোৰ চেনেলটো প্ৰম'ট হ'লে এটা সময়ত অসমৰ ৰাইজে কিছুমান বস্তু শিকিব পাৰিব ইয়াতে সেইটোৱে বাকী বৰ দীঘলীয়া ভিডিঅ' নবনাওঁ 2025টো যাতে আপোনালোকৰ খুব ধুনীয়া যায় থেংক ইউ ভিডিঅ' চবে ধন্যবাদ আশা কৰোঁ আপোনালোক চবে ভালে জানুৱাৰীটো মানায়